দোস্ত গুড মৰ্ণিং। যিহেতু পইচা মানুহৰ জীৱনৰ ইম্পৰ্টেণ্ট বস্তুটো হৈছে পইচা। পইচা কাক নালাগে? বেমাৰ আজাৰ হ'লে পইচা, খোৱা বোৱা ক্ষেত্ৰতো পইচা লাগে, বস্ত্ৰৰ ক্ষেত্ৰতো পইচা লাগে। মানুহৰ জীৱনৰ মেইন অভাৱটো হৈছে পইচা। আজি কোনোবাই কাম কৰে পইচা বেচে খাইছে, যোনে কাম নকৰে আজি খাব নাপায়। সেইকাৰণে মানুহে মেইন লক্ষ্যটো হৈছে পইচা। এইটো মানুহে যি পঢ়া শুনা কৰে তাতে জ্ঞানটো অৰ্জন কৰাৰ ক্ষেত্ৰতো পইচাই দৰকাৰ। মানুহৰ জীৱনৰ এম্পৰ্টেণ্ট লক্ষ্যটো হৈছে পইচা। মই নাজানো এতিয়া মোৰ বিহু আহি আছে, মোৰ পইচাৰ অভাৱ হৈ আছে। নাজানো ক'ৰ পৰা আহে পইচা, ক'ৰ পৰা যায়। পইচা এটা হৈছে হাতৰ মলি। যিকেই নহওক আজি মই ভিডিঅ'টো বনাবলৈ খুজিছোঁ পইচাৰ ওপৰত। আপোনালোকে ভিডিঅ'টো ভালকৈ গুৰুত্ব দি চাওক। পইচা জীৱনত ইম্পৰ্টেণ্ট কিয় লাগে। সকলো ক্ষেত্ৰতে পইচাটো ইম্পৰ্টেণ্ট। আপোনালোকে বেছিভাগ শ্বৰ্ট ভিডিঅ'বিলাক চায় আৰু লং ভিডিঅ' মানুহে আজি নাচায়। এইটো নহওক, বলক পইচাৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনত যিমানেই নহওক পইচাটো ইম্পৰ্টেণ্ট হয়। চাওক এতিয়া পৃথিৱীখনৰ সকলো মানুহে পইচাৰ আগতে দাউৰি আছে যে দিনটোৰ ভিতৰত মই কেনেকৈ পইচাখিনি কামাব পাৰোঁ, মই কেনেকৈ ধনী হ'ব পাৰোঁ। এই ক্ষেত্ৰতে মেইন হ'ল পইচা। আপোনালোকৰ যদি হাতত পইচা আছে আপুনি যিকোনো বস্তুই ক্ৰয় কৰিব পাৰিব। যেনেকৈ এতিয়া পৃথিৱীৰ নম্বৰ 1 ধনী হ'ল ইলন মাস্ক, ছেকেণ্ডত আছে মুকেশ আম্বানী, তাৰপিছত আদানী, এইকেইটা মেইন ইম্পৰ্টেণ্ট। তাৰপিছত ইউটিউবাৰৰ নম্বৰ 1 মিষ্টাৰ বিষ্ট। মিষ্টাৰ বিষ্টে বহুত ধৰণৰ ভিডিঅ' বনায়। এতিয়া মিষ্টাৰ বিষ্টে আগতে ইউটিউব চেনেল আছিল, তাৰ গ্ৰ' নহ'ল 2 বছৰ ক্ষেত্ৰত এতিয়া চাওক নম্বৰ 1 ইউটিউবাৰ। সেইকাৰণে মানুহৰ ভাগ্যকেইটা সলনি হৈ যায়, কোনে ক'ব নোৱাৰে। জীৱনত ইম্পৰ্টেণ্ট হৈছে পইচা। পৃথিৱীৰ চব মানুহে পইচাৰ আগত দাউৰি আছে। মেইন বস্তুটোৱে হৈছে পইচা। এতিয়া আপোনাৰ হাতত পইচা আছে, আপোনাৰ মন গৈছে কিবা এটা খাবলৈ, তেতিয়া পাব। যদি আপোনাৰ হাতত পইচাই নাই আপুনি খাব কেনেকৈ? সেইকাৰণে পইচা কামাটো ইম্পৰ্টেণ্ট। যেতিয়া ইউটিউব চেনেলত খ্ৰীষ্টানডল ৰনাল্ডোই ফুটবল খেলেগৈ, তাৰকাজনে যেতিয়া ইউটিউব চেনেল খোলে, দুদিনৰ প্লে বটন, চিলভাৰ বটন, গ'ল্ড প্লে বটন, ডায়মণ্ড বটন, কি সি আগতে ইউটিউবত কষ্ট কৰি থৈছে। যদি মানুহে মেহনত কৰে যিকেই নহওক সকলো বস্তু হাচিল কৰিব পাৰে। সেইকাৰণে মেহনত হ'ল জীৱনৰ ইম্পৰ্টেণ্ট কাম। কষ্ট কৰিব আপুনি, সকলো ক্ষেত্ৰত আগবাঢ়ি যাব। যদি আপুনি আৰামত থাকে, মই আছোঁ বিন্দাছ আছোঁ, আজি মই বহি বহি পইচা পাম, এইটো নহয়। আপুনি কাম কৰিব লাগিব। যদি কাম কৰে পইচা পাব, এইটোৱে মেইন। আজি বোলে আপুনি কাম কৰা নাই, তেনেহ'লে আপুনি খাব পাবনে? যদি আপুনি কাম কৰিছে নিশ্চয় খাব পাব। যিকিয়ে নহওক দোস্ত, মই আপোনাক ভিডিঅ'ৰ জৰিয়তে জনাই দিব খুজিছোঁ, পৰিশ্ৰম কৰক জীৱনত। আপোনাৰ সপোন দেখক, বিশ্বাস কৰক আৰু ভৰসা ৰাখক। এদিন নহয় এদিন আপুনি মেহনত কৰিছে, বিশ্বাস ৰাখিছে, আপোনাৰ নিশ্চয় সপোনটো পূৰ্ণ হ'ব। তেতিয়া চাব আপুনি পৃথিৱীৰ এজন ধনী ব্যক্তি হিচাপে পৰিচিত হ'ব। সেয়ে ক'ব লাগে মেহনত আৰু পৰিশ্ৰম বিশ্বাস ৰাখিব, তেতিয়াই মানুহ এজন সুখী হ'ব পাৰে। আজিলৈ আহিছোঁ ইমানতে। মই চিমুল টাইপৰ অলপ বুজাই দিলোঁ। ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যদি লগা নাই বাদ দিয়ক, বেলেগ চেনেলত যাওক, শ্বৰ্ট ভিডিঅ' চাই থাকক। আপুনিতো মোৰ লং ভিডিঅ' নাচায়। একজেক্টলি আজি আহিছোঁ, নেক্সট ভিডিঅ' লগ পাম। গুড বাই দোস্ত।